চিলাপথাৰৰ পুৰণি আৰু অন্যতম ৰথযাত্ৰা মহোৎসৱ হৈছে চিলাপথাৰ সাৰ্বজনীন কালীবাৰী মন্দিৰ পৰিচালনা কমিটিৰ ৰথযাত্ৰা। বিয়লিভাগলৈ কালীবাৰী মন্দিৰৰ পৰা নগৰ পৰিক্ৰমা কৰি গৰুদ্বাৰলৈ আৰু গৰুদ্বাৰৰ পৰা চিলাপথাৰ ছ'চাইটিলৈ উলিওৱা এই ৰথযাত্ৰাত বহু লোকে সংগ দিয়ে। ভক্তিভাৱে জয় জগন্নাথ, জয় সুভদ্ৰা, জয় বলভদ্ৰ আদি ধ্বনি দি ৰথ টানি নিয়া পৰিলক্ষিত হয়। উল্লেখযোগ্য যে চিলাপথাৰ কালীবাৰী ৰথযাত্ৰা মহোৎসৱে ইতিমধ্যে 50 বৰ্ষ অতিক্ৰম কৰিলে। চিলাপথাৰ কালীবাৰী ৰথযাত্ৰাৰ লগতে চিলাপথাৰ অমৃতপুৰ, চিলাপথাৰ পালপট্টিৰ 3খন ৰথযাত্ৰা কালত নগৰৰ বিভিন্ন ঠাইত ৰৈ থকা ভক্তসকলে ৰথ টানি মনোকামনা পূৰণ কৰে। লোকে লোকাৰণ্য হৈ পৰা ৰথযাত্ৰাত চিলাপথাৰ নগৰৰ আবেলি ভক্তিভাৱ আৰু উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। উদ্যোক্তাসকলে সংবাদ মাধ্যমক জনোৱা মতে বিশ্বশান্তি আৰু জীৱকুলৰ মংগলৰ বাবে এই ৰথযাত্ৰা প্ৰতি বছৰে পালন কৰি অহা হৈছে। रथयात्रा महोत्सव की विश्व शांति कारणे रथयात्रा महोत्सव की सर्वजनीन कालीबाड़ी पड़ा ये रथयात्रा आज 50 বছর চলি আছে। 50 বছর ধরে কলৈকে যাব আপোনালোকে? এইটো আমি চিলাপথাৰ কালীবাৰীৰ পৰা ওলাইছোঁ। ইয়াত আমি গুৰুদ্বাৰলৈকে গৈছিলোঁ। এতিয়া আমি ছ'চাইটিৰ পেট্ৰল পাম্প গৈ বাবুপাৰা তাতে থাকিব। আজি তাতে থাকিম, 7 দিন তাতে থাকিম। আকৌ ওলোটাৰত কেতিয়া হ'ব? ওলোটাৰত এইটো মংগলবাৰ, পিছৰ মংগলবাৰ 16 তাৰিখ। মানে এইটো ৰথযাত্ৰাটো বিশ্ব শান্তিৰ কাৰণে, বিশ্ব সবক ভাতৃত্ব ভাৱ জাগক, সবৰ লগত সবক সম্প্ৰীতি মিলাপ্ৰীতি কাৰণে আমি ভগৱান জগন্নাথৰ ওচৰত কামনা কৰিছোঁ। সবৰ শান্তি হওক, দেশৰ শান্তি হওক, বিশ্বৰ শান্তি হওক বুলি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট।